আজি মই এতিয়া আমাৰ গাঁৱৰ ওচৰতে তেতিয়া চুকৰ নামঘৰৰ ওচৰত আছোঁ আৰু এটা আপোনালোকে দেখিছে নহয় এই ট্ৰেক্টৰখনত মানে 4জন 5জন মানুহ আছে শিমলুগুৰিৰ পৰা তাৰপিছত তেওঁলোকে মানে ফটা কাপোৰ লৈ যিবিলাক পেলনীয়া কাপোৰ ফটা কাপোৰ এই ট্ৰেক্টৰখনতে এটা মেচিন আছে এই মেচিনটোতে মানে ঘূৰাই ঘূৰাই মানে কপাহৰ নিচিনা কৰি লয় আৰু তাত মানে তোষক বনাইছে এইটো মানে তুমি ক'ৰ পৰা আহিছা? শিমলুগুৰি তাৰপিছত এতিয়া তোমালোকে এইটো আইডিয়া ক'ৰ পৰা পালা? এই আইডিয়া আমি পাইছিলোঁ মেচিনটো আনিছিলোঁ এই বিহাৰ পৰা মেচিন আনিলোঁ আৰু এই মেচিনটো বনোৱা আছে পাঞ্জাৱৰ পৰা তাৰ পৰা আনিছোঁ। অঁ মালিক কোন? মালিক সেইটো এইটো মালিক নহয় নি? এইটো হয় অঁ ভাল আইডিয়া হৈছে ফটা কাপোৰ এতিয়া মানুহৰ ঘৰত নাথাকিব ন ফটা কাপোৰে গাৰু কুচন তোষক চব চিলাব পাৰিব মানুহে মানে তোমালোকে গাঁৱে ঘূৰি ফুৰিবা তাৰপৰা এতিয়া এইখন চিলাইছে বাইদেৱে কবিতা বাইদেৱে এইখন মানে ফটা কাপোৰ দি পিনে কেই কেজি হ'ল ফটা কাপোৰ? 17 মানে ফটা কাপোৰ 14 কেজি আৰু তোৰ লগত তোলা 1 কেজি দিছে আৰু কভাৰটো মানে এই মালিকসকলেই দিছে তাৰপিছত এতিয়া চিলাইছে কিমান দিন যায় নাজানো কিন্তু এইটো পাতল লাগিছে কাপোৰটো কিন্তু এইটো কভাৰটো একদম পাতলা কিন্তু এইটো ওলমি যাব পাছত তাৰপিছত ভাল বাৰু আইডিয়াটো ভালেই লাগিছে এতিয়া পেলনীয়া কাপোৰবোৰ আমি কিনো কৰিম ন এতিয়া এইটো তোষক মানে কুচন বনাবলৈ এতিয়া এইটো মেচিন লৈ আহিছে ট্ৰেক্টৰখন সদায় দেখোঁ কিন্তু আজি মই একদম স্পটত পালোঁ তেওঁলোকক ভালেই লাগিছে তোমালোকে বনাই থাকিবা আমাৰ এখন ফ্ৰীকৈ বনাই দিবা আকৌ দেই মই এতিয়া তোমালোকক ভাইৰেল কৰি দিছোঁ নহয় আৰু কিমান মানুহে মাতি দিবা ন অঁ নমস্কাৰ এটা দি দিয়া ট্ৰেক্টৰখন অকণমান